নমস্কাৰ ছাত্ৰীসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক লৈ আহিছোঁ এটি বিশেষ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। কি এই নিৰ্দেশনা আপোনালোকক সবিশেষ জনাম, ছাত্ৰীসকলৰ ভিডিঅ'টো শেষলৈকে চাই যাব। ছাত্ৰীসকল অহা 26 ডিচেম্বৰ তাৰিখে বীৰ বাল দিৱস উদযাপন কৰিব লাগিব প্ৰতিখন বিদ্যালয়ে। তাৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। কি আছে নিৰ্দেশনা আপোনালোকক জনাব বিচাৰিছোঁ। নিৰ্দেশনাখন আহিছে গভট আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, কাহিলীপাৰা, গুৱাহাটী। চিঠিখন পঠাইছে সুৰঞ্জনা সেনাপতি, ACS Director of Elementary Education, to District Elementary Education Officer, Primary Education Officer, or Inspector of School, Karbi Anglong or Dima Hasarle পঠিওৱা হৈছে। Subject উল্লেখ কৰা হৈছে Celebration of বীৰ বাল দিৱস on 26 December 2025। যেহেতু অহা 26 ডিচেম্বৰ তাৰিখে প্ৰতিখন বিদ্যালয়ে দিৱস উদযাপন কৰিব লাগিব। কেনেকৈ উদযাপন কৰিব লাগিব সবিশেষ গাইডলাইন প্ৰকাশ পাইছে। আপোনালোকক জনাব বিচাৰিছোঁ, Sir Madam, with reference to the subject cited above, I am directed to enclose herewith a copy letter received from the Govt, a DEO letter from Govt of India that 10/12/2025 regarding noise celebration of Bir Bal Divas on 26 December 2025 to honor children as a foundation of India's future। যেনেকৈ জনাব বিচাৰিছোঁ ছাত্ৰীসকল, বীৰ বাল দিৱস কি কাৰণে উদযাপন কৰিব লাগিব। আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। সেই ইয়াক লৈ এই যি চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছে, কি কৰিব লাগিব সবিশেষ গাইডলাইন প্ৰকাশ কৰিছে। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ ছাত্ৰীসকল। যিহেতু চিলড্ৰেনৰ প্ৰথম ষ্টেজটো হৈছে ফাউণ্ডেশ্যন ষ্টেজ, আৰু ফাউণ্ডেশ্যন ষ্টেজটো কেনেকৈ চেলিব্ৰেট কৰিব লাগিব, বীৰ বাল দিৱস উদযাপন কৰিব লাগিব। আপোনালোকে প্ৰতিখন বিদ্যালয়তে 3 বছৰৰ পৰা 18 বছৰৰ যি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ মাজত আপোনালোকে গ্ৰুপ ৱাইজত আপোনালোকে ভাগ কৰি দিব লাগিব। আপোনালোকে 3 to 6 ইয়াৰ এটা গ্ৰুপ ক্ৰিয়েট কৰিব লাগিব। ইয়াৰ পিছতে 6 to 10 আছে, আৰু শেষত আছে 11 to 18 years। এই যি তিনিটা গ্ৰুপ আছে এজ গ্ৰুপ, সেই তিনিটা এজ গ্ৰুপত আপোনালোকে কি ধৰণৰ এক্টিভিটি কৰাব লাগিব এইটো উল্লেখ কৰা হৈছে। 1 নম্বৰতে আপোনালোকক জনাব বিচাৰিছোঁ এজ গ্ৰুপ 3 years to 6 years, 3 বছৰৰ পৰা 6 বছৰৰ যিসমূহ ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকৰ মাজত আপোনালোকে ড্ৰয়িং, পেইণ্টিং, স্পৰ্টছ এক্টিভিটি, ষ্টৰি টেলিং এক্সেট্ৰা আপোনালোকে এই যি কম্পিটিশ্যন আপোনালোকে পাতিব লাগিব। ইয়াৰ পিছতে আছে এজ গ্ৰুপ অফ 6 to 10 year, 6 বছৰ বা 10 বছৰৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আপোনালোকে পেইণ্টিং, এছে ৰাইটিং এণ্ড ষ্টৰি টেলিং অন টপিক চাচ শ্বেয়াৰ, কেনেকুৱা ধৰণৰ টপিক আপোনালোকে ইয়াত উল্লেখ কৰা হৈছে, কেনেধৰণৰ টপিক তেওঁলোকে শ্বেয়াৰ কৰিব লাগে ইয়াত উল্লেখ কৰা হৈছে। ইয়াত লিখা হৈছে মাই গভট অফ ইণ্ডিয়া, দ্য ইণ্ডিয়া আই ৱান্ট টু চি, মাই ছুপাৰ পাৱাৰ টু হেল্প আদাৰ্ছ, কালাৰ্ছ অফ মাই কালচাৰ, হিৰোজ এৰাউণ্ড মি। এই ধৰণৰ এক্টিভিটি তেওঁলোকৰ আগত কৰাব লাগিব। বিভিন্ন ধৰণৰ টপিক তেওঁলোকৰ লগত ডিছকাছ কৰি তেওঁলোকক ষ্টৰি ক'ব লাগিব। ইয়াত উল্লেখ কৰা হৈছে 6 to 10 yearsৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। ইয়াৰ পিছতে আছে এজ গ্ৰুপ 11 years to 18 years। এই যিহেতু 11 years to 18 yearsৰ ছাত্ৰ ছাত্ৰীসকলক 3 নম্বৰ গ্ৰুপত ৰখা হৈছে। তেওঁলোকক কি ধৰণৰ এক্টিভিটি কৰাব লাগিব উল্লেখ কৰা হৈছে। এছে আছে, পয়েমছ, ডিবেটছ এণ্ড ডিজিটেল প্ৰেজেণ্টেশ্যন অন টপিক। ধৰি লওক ডিজিটেল প্ৰেজেণ্টেশ্যনৰ টপিক ইয়াত উল্লেখ কৰা হৈছে। কেইবাটাও টপিক উল্লেখ কৰা আছে। কি টপিক উল্লেখ কৰা হৈছে মই কেইটামানক জনাব বিচাৰিছোঁ। ৰোল অফ চিলড্ৰেন ইন নেশ্যন বিল্ডিং, ইয়াৰ পিছতে উল্লেখ কৰা আছে মাই ভিজন ফৰ ডেভেলপ ইণ্ডিয়া। ইয়াৰ পিছত উল্লেখ কৰা হৈছে চিলড্ৰেন ৰোল ইন শ্বেপিং বিকশিত ভাৰত ইত্যাদি ধৰণৰ কেইবাটাও ইয়াতে টপিক দিয়া হৈছে। এই টপিকসমূহ ছাত্ৰ ছাত্ৰীসকলক শ্বেয়াৰ কৰিব লাগিব। টপিকসমূহৰ ওপৰত তেওঁলোকক স্পীচ, ডিজিটেল প্ৰেজেণ্টেশ্যন কৰিবলৈ দিব লাগিব ইয়াত উল্লেখ কৰা হৈছে। এই ধৰণৰ এজ গ্ৰুপ দেখিছে আপোনালোকে, 3টা এজ গ্ৰুপত তেওঁলোকক ভাগ কৰিব লাগিব। 3টা এজ গ্ৰুপৰ মাজত তেওঁলোকৰ কম্পিটিশ্যনসমূহ আপোনালোকে পাতিব লাগিব। আজি ভিডিঅ'ত আপোনালোকক জনালোঁ বীৰ বাল দিৱস কেনেকৈ চেলিব্ৰেশ্যন কৰিব লাগিব। যিহেতু 26 ডিচেম্বৰ 2025 তাৰিখে প্ৰতিখন বিদ্যালয়তে সমগ্ৰ ভাৰতবৰ্ষৰে প্ৰতিখন বিদ্যালয়তে এই যি বীৰ বাল দিৱস উদযাপন কৰিব লাগিব। কেনেকৈ উদযাপন কৰিব লাগিব, কি কৰিব লাগিব সবিশেষ ভিডিঅ'ত জনালোঁ। ছাত্ৰীসকলৰ ভিডিঅ'টো ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।